আজি আসলতে আমাৰ বাবে অতি আনন্দৰ দিন। মায়াময়া সমাজৰ নৱম জনা সত্ৰাধিকাৰ শ্ৰী অষ্টভুজদেৱৰ এই বৰবেটি আমাৰ বাবে এক মহা মূল্যৱান অৱদান আৰু এয়া হৈছে আচলতে মহামিলনৰ সেতু। আজি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰ্মাৱলীৰ লোক আহি ইয়াত সমবেত হয়, আমাৰ ন লগোৱা উৎসৱত যোগদান কৰে আৰু আমি আনন্দৰে আজি দিনটো আমি পালন কৰোঁ। দিনটোৰ কাৰণে আমি সকলোৱে বাট চাই থাকোঁ। আচল কথাত ক'বলৈ গ'লে অসমৰ পৰা সমগ্ৰ অসমৰ পৰা আমাৰ ইয়ালৈ যিখিনি ভকত বৈষ্ণৱৰ মানে আগমন ঘটে, সকলোকে কি ধৰণে আমি কোনেও বেয়া নোপোৱাকৈ মানে অনুষ্ঠানটো উপভোগ কৰি কৰাব পাৰোঁ, তাৰ বাবে আমি সকলোৱে চেষ্টা কৰোঁ। অষ্টভুজদেৱলৈ আমি সেৱা নিবেদন কৰিছোঁ। আমি প্ৰতি বছৰে এই নলোৱা উৎসৱ আঘোণৰ প্ৰথম সপ্তাহতে দেওবাৰ দিনত এই অনুষ্ঠানটো আজি 257 বছৰলৈ ভৰি দিছেহি। আমি এই মাহটো আজি এই অষ্টভুজদেৱে প্ৰতিষ্ঠা কৰি যোৱা বৰভেটি আমি তেওঁক শ্ৰদ্ধা জনাই নলগা উৎসৱ পালন কৰি আহিছোঁ। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই সাৰ্বজনীন হৈ পৰিছে বৰভেটি। গতিকে আমি এই বৰভেটি অষ্টভুজদেৱলৈ মহান ব্যক্তিসকল গুৰুসকল আহি আমাক তেওঁলোকে দিহা পৰামৰ্শ দিয়ে, আমি তেওঁলোকৰ পৰা লওঁ আৰু আমি প্ৰতি বছৰে দুদিনীয়া আৰু কৈ পালন কৰি আহিছোঁ। প্ৰথম দিনা আমাৰ কাৰ্যসূচী মতে পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন আৰু শ্বহীদসকলৰ স্মৰণ কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।